মঙ্গলদৈত উৰুছ মুবাৰকৰ প্ৰস্তুতি মঙ্গলদৈ নিকটৱৰ্তী নগৰবাহীত হজৰত মৌলানা মহম্মদ হুছেইন চাহেবৰ 41 সংখ্যক পবিত্ৰ উৰুছ মুবাৰকৰ ব্যাপক প্ৰস্তুতি অহা 6 আৰু 7 ফেব্ৰুৱাৰীত নগৰবাহী কৰিমিয়া ঈদগাহ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই উৰুছ মুবাৰক উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগৰ পৰা আহিব ধৰ্মগুৰু প্ৰায় 25 লক্ষ টকা বাজেটেৰে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটোত প্ৰায় 4-5 লাখ ভক্তৰ সমাগম ঘটিব বুলি উদ্যোক্তাসকলে জনাইছে মঙ্গলদৈ নিকটৱৰ্তী নগৰবাহীৰ অন্যতম সুফি সন্ত মৌলানা মৰহুম হজৰত হুছেইন চাহেবৰ মাজাৰ শ্বৰীফত প্ৰতি বছৰে 6 আৰু 7 ফেব্ৰুৱাৰীৰ দিনাখন উৰুছ উদযাপিত হৈ আহিছে আৰু এইবেলিও তেখেতৰ মৃত্যু তিথি 7 ফেব্ৰুৱাৰী কেন্দ্ৰ কৰি 6 আৰু 7 ফেব্ৰুৱাৰীত উৰুছ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে ইতিমধ্যে 41তম উৰুছ উদযাপনৰ বাবে গোলাম ইন্তাজুল হক চৌধুৰীক সভাপতি আইনুল হক চৌধুৰীক সম্পাদক হিচাপে লৈ যি শক্তিশালী এখন কমিটি গঠন কৰা হৈছে এই শক্তিশালী কমিটিখনে প্ৰায় 3 মাহ আগৰ পৰা দিনে নিশাই কাম কৰি ইতিমধ্যে উৰুছ উদযাপন সফল কৰাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু আপোনালোকে জানি সুখ পাব যে ৰাজ্যখনৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় 5-6 লাখ মানুহৰ ইয়াতে সমাগম হ'ব গতিকে এই অঞ্চলৰ প্ৰতিখন গাঁৱৰ মানুহে প্ৰতি ঘৰ মানুহে এই দূৰ দূৰণিৰ পৰা অহা ভক্তগণক আদৰিবলৈ তেখেতসকলে নিজৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰি তুলিছে এইটো এবাৰ আমাৰ 41তম পবিত্ৰ উৰুছ উদযাপন কাৰ্যসূচী চলি আছে প্ৰস্তুতি চলি আছে বৰ্তমান আন বছৰৰ দৰে এইবাৰো আমি ব্যাপকভাৱে এটা প্ৰস্তুতি চলাইছোঁ আমাৰ এই অনুষ্ঠানলৈ উত্তৰ প্ৰদেশ বেৰেলী শ্বৰীফৰ পৰা আমাৰ আলিম আহিব ধৰ্মগুৰু আহিব আৰু ৱেষ্ট বেংগলৰ পৰাও আহিব আমি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আলিমসকল আমন্ত্ৰণ কৰিছোঁ তেখেতসকল আহিব আৰু 3 পৰা 4 লক্ষ মানুহ আমি এই অনুষ্ঠানত আদৰিবৰ কাৰণে প্ৰস্তুতি চলাই সম্পূৰ্ণ কৰি তুলিছোঁ সকলো ডিষ্ট্ৰিক্টৰ পৰা যিসকল মানুহ আহিব আমি পৃথকে ৰাখিবৰ কাৰণেও ব্যৱস্থা কৰিছোঁ আৰু একেলগে প্ৰায় 15-20 হাজাৰ মানুহে খোৱাৰ ডাইনিং আমি ব্যৱস্থা কৰিছোঁ সকলো ধৰ্মৰ মানুহে একেলগে বহি আহাৰ গ্ৰহণ কৰাৰো আমাৰ ইয়াত সুবিধা আছে ইতিমধ্যে আমাৰ আজি 3 মাহ ধৰি আমাৰ এই উদীয়মান যুৱকসকলে যিটো প্ৰস্তুতি চলাইছে এই প্ৰস্তুতি 3 মাহ ধৰি চেষ্টা চলাই আজি একদম লাষ্ট সময়ত উপনীত হৈছে আৰু এদিন পিছতে আমাৰ অনুষ্ঠান আৰম্ভ হ'ব ইতিমধ্যে আমি অসমৰ সকলো মানুহ ইয়াত উপস্থিত হ'বলৈ আমি আপোনালোকৰ চেনেলৰ যোগেৰে আহ্বান জনাইছোঁ মঙ্গলদৈৰ পৰা মকছেদ আলী দৈনিক অগ্ৰদূত ডিজিটেল